Hello everyone, this is Firdausi. Welcome back to our channel with us. আজি মই ডিসকাস কৰিম আকৌ হেই তুংখুঙীয়া ৰাজবংশৰ বিষয়ে। যেহেতু তুংখুঙীয়া ৰাজবংশৰ ফাউন্ডাৰ গদাধৰ সিংহ আছিল আৰু আহোম শাসন কালৰ ভিতৰতে আহোম যি ৰাজ শাসন আছিল আহোম ৰাজ শাসনত আমাৰ কি আছিল চাৰিটা ৰাজবংশ আছিল যেনেকৈ টিপামিয়া ৰাজবংশ চাৰিঙীয়া ৰাজবংশ তুংখুঙীয়া ৰাজবংশ আৰু এটা ৰাজবংশ আছিল দিহিঙীয়া ৰাজবংশ এই চাৰিটা ৰাজবংশৰ ভিতৰত তুংখুঙীয়া এটা ৰাজবংশ আৰু তুংখুঙীয়া ৰাজবংশৰ ফাউন্ডাৰ কোন আছিল আমাৰ গদাধৰ সিংহ আছিল এই গদাধৰ সিংহৰ বিষয়ে অলৰেডি আমি ডিসকাস কৰিছো আমাৰ আগৰ ভিডিওত আপোনালোকে যদি চোৱা নাই কোনোবাই তেতিয়া হলে নিশ্চয় আমাৰ ভিডিওত গৈ পেলাই চাই লব পাৰে এতিয়া আমি তুংখুঙীয়া ৰাজবংশৰ আৰু এজন উল্লেখযোগ্য ৰজাৰ বিষয়ে ডিসকাস কৰিম সেই ৰজাৰ নাম হৈছে শিৱসিংহ এতিয়া বলক আমি স্টাৰ্ট কৰো শিৱসিংহৰ বিষয়ে ইয়াত এটা কথা মন কৰিব তুংখুঙীয়া ডাইনেষ্টিৰ যি শিৱসিংহৰ পৰা ৰাজেশ্বৰ সিংহৰ লৈ আমাৰ যি সময় দুখৰ দ্যাট মিন্স কি 1714 টু 1764 এই সময় দুখৰত কি হৈছিল বিগিনিং অফ ৰিলিজিয়াছ ডাইজেনশন মানে কি হৈছিল ধৰ্মীয় মতানৈক্যৰ সৃষ্টি হৈছিল এই সময় দুখৰত কোনটো শিৱসিংহৰ পৰা ৰাজেশ্বৰ সিংহলৈ এতিয়া আমি ডিসকাস কৰিম আমাৰ শিৱসিংহৰ বিষয়ে শিৱসিংহই ৰাজত্ব কৰিছিল 1714 টু 1744 AD 1714ত কি কৰিছিল ৰাজপাটত উঠিছিল আৰু 1744 লৈকে ৰাজত্ব কৰিছিল কোনে শিৱসিংহই When Rudra Singh died, his elder son Shiva Singh ascended the throne. কি কৰিছিল যেতিয়া ৰুদ্ৰসিংহৰ মৃত্যু হৈছিল ৰুদ্ৰসিংহৰ আটাইতকৈ ডাঙৰ পিতক শিৱসিংহ আছিল আৰু শিৱসিংহই কি কৰিছিল তেতিয়া ৰাজপাট দখল কৰিছিল বা ৰাজপাটত বহুৱাইছিল কাক শিৱসিংহক শিৱসিংহৰ হিন্দু নাম আছিল শিৱসিংহ আৰু আহোম নেম সুতানফা আহোম নেম কি আছিল সুতানফা আছিল He had three queens, namely Fuleshwari, Draupadi and Andari. এখেতৰ কি আছিল তিনিগৰাকী ঘৈণীয়েক আছিল তিনিগৰাকী ঘৈণীয়েকৰ ভিতৰত ফুলেশ্বৰী দ্ৰৌপদী আৰু আন্দাৰী আছিল কিন্তু তিনিগৰাকী ঘৈণীয়েক একেলগে নাছিল এগৰাকী মৃত্যু হোৱাৰ পিছত আন এগৰাকীক বিয়া কৰাইছিল কোনে শিৱসিংহই In January 1717 AD an expedition was dispatched against the Daflas who had taken to Reading কি কৰা হৈছিল জানুৱাৰী 1717ত শিৱসিংহৰ দিনত এটা কি কৰা হৈছিল যুদ্ধ যাত্ৰা আৰম্ভ কৰা হৈছিল হেতু কাৰ বিৰুদ্ধে ডাফলাসকলৰ বিৰুদ্ধে যেতিয়া ডাফলাসকলে আক্ৰমণ কৰিছিল তাৰ বিৰুদ্ধে ডাফলাসকলৰ বিৰুদ্ধে কি কৰিছিল শিৱসিংহই 1717ৰ জানুৱাৰী মাহত এটা যুদ্ধ যাত্ৰা আৰম্ভ কৰিছিল after they had been reduced to submission an embankment was constructed along the foot of the Dafla hills as a precaution against the future inroads by them যুদ্ধৰ পিছত ডাফলাসকলে যদিও নিজকে আত্মসমৰ্পণ কৰিছিল তথাপি শিৱসিংহই এই ডাফলা যেটো পাহাৰ আছিল ডাফলা পাহাৰৰ তলত এটা কি কৰিছিল মাথাউৰি নিৰ্মাণ কৰিছিল যাতে ভৱিষ্যতে কি কৰিব নোৱাৰে হিহতে আকৌ দ্বিতীয়বাৰ আক্ৰমণ কৰিব নোৱাৰে এই সতৰ্কতাৰে ডাফলা পাহাৰৰ তলত এটা মাথাউৰি নিৰ্মাণ কৰা হৈছিল With the exception of this expedition, the country enjoyed unbroken peace during Shivshangar reign. 1717 জানুৱাৰী মাহত যি ডাফলাসকলৰ বিৰুদ্ধে শিৱসিংহই যি যুদ্ধ কৰিছিল এই যুদ্ধৰ বাহিৰে আন কোনো যুদ্ধ শিৱসিংহৰ ৰাজত্বকালত হোৱা নাছিল যাৰ কাৰণে কোৱা হৈছে শান্তি ভংগ নোহোৱা কি শিৱসিংহৰ ৰাজত্বকালত শিৱসিংহই ৰাজত্ব কৰি যাব পাৰিছিল He gave up the project invasion of Bengal but obeyed his father's injunction to become a disciple of Krishnaram Bhattacharya কি কোৱা হৈছে ইয়াতে he gave up the project of invasion of the Bengal যিটো শিৱসিংহৰ দেউতাই কি কৰাছিল ৰুদ্ৰসিংহই যে এটা প্ৰজেক্ট লৈছিল যে বেংগলক আক্ৰমণ কৰিব পৰা যেটো প্ৰজেক্ট লৈছিল আগৰ আপোনাৰ ৰুদ্ৰসিংহ যেটো হেৰি হয় পাৰ্ট হয় ৰুদ্ৰসিংহ পাৰ্ট আপোনালোকে পঢ়িলে মোৰ ভিডিওতে আছে মোৰ ভিডিওটো চালে আপোনালোকে নিশ্চয় গম পাই যাব যে ৰুদ্ৰসিংহই কি কৰিছিল এটা যুদ্ধ যাত্ৰা আৰম্ভ কৰিছিল এটা প্ৰপ'জাল দিছিল যুদ্ধ যাত্ৰাৰ হেতু বেংগলৰ যুদ্ধ যাত্ৰাৰ কাৰণে প্ৰপ'জাল দিছিল আৰু সেই প্ৰপ'জাল অনুসৰি শিৱসিংহই এই যুদ্ধটো কৰিব লাগিছিল কিন্তু শিৱসিংহই কি কৰা নাছিল এই প্ৰপ'জালটো কি কৰা নাছিল একচেপ্ট কৰা নাছিল শিৱসিংহ বেংগলৰ যি যুদ্ধ যাত্ৰা এই প্ৰজেক্টটো কি কৰিছিল বিলকুল গিভ আপ কৰিছিল ত্যাগ কৰিছিল কৰা নাছিল but obeyed his father's injunction to become a disciple of Krishnaram Bhattacharya কিন্তু
ৰুদ্ৰসিংহই একাতৰ পুতেকসকলক আদেশ দি গৈছিলে যে কৃষ্ণাৰাম ভট্টাচাৰ্যৰ কি হ'ব লাগে শিষ্যত্ব গ্ৰহণ কৰিব লাগে এই আদেশটো শিৱসিংহই পালন কৰিছিলে কিন্তু ইয়াত এটা কথা কোৱা হৈছে যে বেংগল আক্ৰমণ কৰাৰ যেটো প্ৰজেক্ট এইটো গ্ৰহণ কৰা নাছিলে শিৱসিংহই গেভ আপ কৰিছিলে কিন্তু যদিও কৃষ্ণাৰাম ভট্টাচাৰ্যৰ শিষ্যত্ব গ্ৰহণ কৰাৰ আদেশটো পালন কৰিছিলে কোনি শিৱসিংহই হি গেভ হিম the management of the hill temple of Kamakhya and granted for its maintenance a large extent of land in various parts of Assam. শিৱসিংহই পাহাৰৰ ওপৰত যি কামাখ্যা মন্দিৰ আছে এই কামাখ্যা মন্দিৰ পৰিচালনা কৰাৰ সম্পূৰ্ণ দায়িত্ব কি কৰিছিল কৃষ্ণাৰাম ভট্টাচাৰ্যক দি দিয়া হৈছিল আৰু কৃষ্ণাৰাম ভট্টাচাৰ্যই এই কামাখ্যা পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰাৰ কাৰণে অসমৰ বিভিন্ন পাৰ্টত কি কৰা হৈছিল কৃষ্ণাৰাম ভট্টাচাৰ্যৰ কাৰণে মাটি কি কৰিছিল অনুদান হিচাপে দিয়া হৈছিল Fuleshwari, the first chief queen of Shivsing, had also received her initiation in Shakt religion from Krishnaram Bhattacharya. Fuleshwari Devi ki asile Hibohinghor prothom goraki patni aru prothom goraki patni ki korisile ei Krishnaram Bhattacharya pora Shakta dharmor dikha grohon korisile. Introduction of the system of recording ki kora hoisile Hibohinghor dinot মাটি জি ৰেকৰ্ডৰ জি প্ৰথা এই প্ৰথাৰ কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল শিৱসিং had all lands in Kamrup surveyed after survey lands were classified and duly recorded in state papers কি কৰা হৈছিল শিৱসিংহৰ দিনত কামৰূপৰ সকলো মাটিৰ জৰীপ কাৰ্য বা সাৰ্ভে কৰা হৈছিল আৰু সাৰ্ভেৰ পিছত after survey পিছত সকলো মাটিবোৰ কি কৰা হৈছিল শ্ৰেণী বিভাজন কৰা হৈছিল আৰু শ্ৰেণী বিভাজন কৰি ডিউলি ৰেকৰ্ডটো যেটো আমাৰ ৰাজ্যিক পেপাৰ আছে ৰাজ্যিক পেপাৰত ৰাজ্যিক নথিপত্ৰবোৰ কি কৰা হৈছিল লিপিবদ্ধ কৰা হৈছিল They contained not only the records of all village lands হিয়তে মাত্ৰ কি কৰা নাছিল ভিলেজৰ গাঁৱৰ যিবোলে গাঁৱলীয়া মাটি আছে এইবিলাকৰ ৰেকৰ্ডে হিয়তে মাত্ৰ কি কৰা লিপিবদ্ধ কৰা নাছিল ইয়াৰ লগতে a descriptive account of all kinds of cultivable and rain free lands also maintained আৰু কি কৰিছিল যিবিলাক মাটিত ফসল কৰা হয় খেতিবাতি কৰা হয় শস্য কৰা হয় সেইবিলাক মাটি আৰু লগতে ৰেন ফ্ৰী মানে ভাড়া ফ্ৰী বা যেটো আমাৰ হেৰি কও ট্যাক্স ফ্ৰী মাটিৰ কি কৰা হৈছিল সাৰ্ভে কৰি এই গুটেইখিনি মাটিৰ কি কৰা হৈছিল এটা নথিপত্ৰ লিপিবদ্ধ কৰা হৈছিল হিয়তে মাত্ৰ কি কৰা নাছিল ভিলেজ ল্যান্ডেৰে মাটিবিলাক লিপিবদ্ধ কৰা নাছিল সকলো মাটিৰ কি কৰিছিল ৰেকৰ্ডবোৰ লিপিবদ্ধ হিয়তে কৰিছিল Influence of the Shakta priest শিৱসিংহৰ শাসন কালত শাক্ত ধৰ্মৰ যি পুৰোহিতৰ প্ৰভাৱ শাক্ত ধৰ্মৰ পুৰোহিতৰ প্ৰভাৱ কেনেকুৱা আছিল বুলি আমি ক'ব যদি যাও তেতিয়া হলে আমি Some যে Shivsing was completely under the influence of the Brahmins and astrologer. শিৱসিংহ কি আছিল সম্পূৰ্ণৰূপে ব্ৰাহ্মণ সকলৰ আৰু জ্যোতিষী সকলৰ প্ৰভাৱত আছিল He of all the Ahom kings granted the greatest area of lands to the Brahmins temple and Kshatriyas কি কৰিছিল এখেতে কি কৰিছিল সকলো আহোম কিঙৰ ভিতৰত যিমান আহোম ৰজা আছিল সকলো ৰাজাৰ ভিতৰত এখেতে কি কৰিছিল সবতকে বেছি মাটি আটাইতকৈ বেছি মাটি ব্ৰাহ্মণ সকলৰ মন্দিৰত আৰু সত্ৰবিলাকত কি কৰিছিল প্ৰদান কৰিছিল These rent free lands were of various classes এই ৰেন ফ্ৰী মাটি মানে কি কৰ দিব নলগা মাটি এই কৰ দিব নলগা মাটি ৰেন ফ্ৰী মাটিৰ কি আছিল ভেৰিয়াস ক্লাसेस বিভিন্ন প্ৰকাৰৰ আছিল He also arranged for the employment of certain number of pikes as a common laborers for service in the numerous temples he erected শিৱসিংহই স্থাপন কৰা বিভিন্ন ধৰণৰ মন্দিৰত কি কৰিবৰ কাৰণে সাৰ্ভিস দিবৰ কাৰণে বা সেৱা কৰিবৰ কাৰণে কিছুমান বিশেষ শ্ৰেণীৰ পাইক কি কৰা হৈছিল নিয়োগ কৰা হৈছিল এই পাইকবোৰ এই মন্দিৰবোৰ কি কৰিছিল সুৱাচিতা কৰিছিল Shiv Singh had a superstitious belief in the prediction of the astrologers. শিৱসিংহৰ কেনেকুৱা আছিল অন্ধবিশ্বাসী আছিল যে এষ্ট্ৰলজাৰে যি প্ৰেডিকশন কৰিছিল ভৱিষ্যতবাণী আছিল হেতুৰ ওপৰত খুবই বিশ্বাসী আছিল বিশ্বাস কৰিছিল যিহেতু শিৱসিংহৰ জীৱনত ব্ৰাহ্মণৰ আৰু এষ্ট্ৰলজাৰৰ কি আছিল খুবই বেছি প্ৰভাৱ আছিল In 1722 AD he was so alarmed by their prediction that his rule would shortly
come to an end that he made many lavish presents to the support of the temples and of the Brahmins. 1722 শিৱসিংহক এগৰাকী জ্যোতিষীয়ে কি কৰিছিলে ভৱিষ্যতবাণী দিছিলে যে আপোনাৰ কি কৰিব একদম অতি সোনকালে আপোনাৰ ৰাজত্ব কাল কি হ'ব শেষ হ'ব সো এই ভৱিষ্যতবাণী শুনি শিৱসিংহই আতংকিত হৈ গৈছিল আৰু যাৰ কাৰণে এনেকুৱা এটা কুপ্ৰভাৱৰ পৰা নিজকে বচাই ৰাখিবৰ কাৰণে এই ব্ৰাহ্মণ মন্দিৰবোৰত কি কৰা হৈছিল বিভিন্ন ধৰণৰ লেভিছ বা লাক্সাৰিয়াছ উপহাৰবোৰ কি কৰিছিল প্ৰদান কৰা হৈছিল He declared his chief queen Fuleshwari to be the Bar Raja or chief king. তেতিয়া আৰু কি কৰিছিল যিহেতু এই ভৱিষ্যতবাণীক বিশ্বাস কৰিয়েই শিৱসিংহই এখেতৰ যি প্ৰথম ঘৈণীয়েক ফুলেশ্বৰী আছিল এই ফুলেশ্বৰীক বৰ ৰাজা পাতি দিছিল বা চিফ কিং পাতি দিছিল কাৰ শিৱসিংহই আহোম শাসনকালৰ এতিয়া ৰাজপাটত কোন বহিল ৰাজপাটত বহিল কুইন ফুলেশ্বৰী তো কুইন ফুলেশ্বৰীৰ বিষয়ে যদি আমি চাব যাওঁ শিৱ সিং মেড অভাৰ টু ফুলেশ্বৰী দ্য ৰয়েল আমব্ৰেলা শিৱসিংহই ফুলেশ্বৰী কি কৰিছিলে আহোমৰ যি ৰাজছাতি অৰ্পণ কৰিছিলে কাক ফুলেশ্বৰীক ঠিক আছে দ্য আহোম এমব্লেম অফ সভাৰেণ্টি এণ্ড কষ্ট কইন্স টু বি ষ্ট্ৰাক জইণ্টলি ইন হাৰ নেম এণ্ড হিজ আহোমৰ যি সভাৰেণ্টি বা যিটো আমাৰ সাৰ্বভৌমত্বৰ প্ৰতীক আৰু লগতে কি কৰিছিলে জইণ্টলি যৌথভাৱে শিৱসিংহ আৰু শিৱসিংহৰ ঘৈণীয়েক ফুলেশ্বৰীৰ নামত কি কৰিছিলে এটা মুদ্ৰাও কি কৰিছিলে খোদিত কৰিছিলে আৰু ইয়াত আমি চাম ফুলেশ্বৰী এজিউমড নাও দ্য টাইটেল প্ৰমতেশ্বৰী ফুলেশ্বৰীক এতিয়া ৰাজপাটত বহি পেলাই নিজৰ নাম কি দিছিলে প্ৰমতেশ্বৰী দিছিলে ফুলেশ্বৰী ৱাজ দ্য ডিচিপল অফ দ্য কৃষ্ণৰাম ভট্টাচাৰ্য ফুলেশ্বৰী কাৰ শিষ্যত্ব গ্ৰহণ কৰিছিলে কৃষ্ণৰাম ভট্টাচাৰ্যৰ শিষ্যত্ব গ্ৰহণ কৰিছিলে She was an orthodox Shakta. ফুলেশ্বৰী এগৰাকী ঘোৰ শাক্তধৰ্মী লোক আছিল Hearing that the Sudra Mahantas of Vaishnava sect refused to worship Durga কি কৰিছিল এটো শুনা পাইছিল যে বৈষ্ণৱসকলৰ শিষ্য আৰু ক্ষুদ্ৰ মহন্তই দুৰ্গা পূজা কৰিবলৈ কি হৈছিল অস্বীকাৰ কৰিছিল She invited the Muamaria and several other leading Vaishnava Gosai to a shrine of goddesses এটা দেৱীৰ মন্দিৰৰ ওচৰত কি কৰিছিল মুআমৰীয়া সকলক আৰু বিভিন্ন বৈষ্ণৱৰ যিবিলাক নেতা বা হেৰি আছিল নেতাবৰ্গৰ লোকসকলক কি কৰিছিল ইনভাইট কৰিছিল আমন্ত্ৰণ জনাইছিল আৰু after sacrifice of goats and other animal before the shrine আৰু মন্দিৰৰ আগত কি কৰিছিল তেতিয়া ছাগলী আৰু বিভিন্ন জন্তুবোৰক কি কৰিছিল বলি বিধান দিছিল যিহেতু মুআমৰীয়া সকল আৰু বৈষ্ণৱ ধৰ্মৰ মানুহসকলে কি না বলি বিধান প্ৰথাত কি কৰি বিশ্বাসী নাছিল আৰু হেতু কাৰণে হিহতক অপমান কৰিবৰ কাৰণে ফুলেশ্বৰী দেৱীয়ে কি কৰিছিল বলি বিধান প্ৰথা মন্দিৰৰ আগত হিহতৰ আগত আৰু মন্দিৰৰ সন্মুখত কি কৰিছিল বলি বিধান দিছিল বিভিন্ন হেৰি জীৱ-জন্তু আৰু ছাগলীক She caused the blood of the victims to be smeared on the foreheads of the Vaishnava and Gosais. কি কৰিছিল এই বলি বিধান দি পেলাই কি কৰিছিল এই বৈষ্ণৱসকলৰ যিবিলাক গোসাই বা বৈষ্ণৱসকলৰ যিবিলাক নেতা আছিল সিহঁতৰ এই বলি বিধান দি পেলাই ইয়াৰ তেজেৰে কি কৰিছিল সিহঁতৰ তিলক লগাবলৈ বাধ্য কৰাইছিল কপালত তিলক লগাবলৈ বাধ্য কৰাইছিল These deeply honored the religious sentiment of the Vaishnavas আৰু এই কাৰ্যটোৱে কি কৰিছিল বৈষ্ণৱসকলৰ যেটো ধাৰ্মিক সেন্টিমেন্ট হেতু কি কৰিছিল বহুত আঘাত হানিছিল আৰু মুআমৰীয়া never forgave this insult to their spiritual leader and in the latter part of the 18th century they broke out in open rebellion আৰু মুআমৰীয়া সকলে হিহতৰ স্পিৰিচুৱেল লিডাৰ বা ধাৰ্মিক লিডাৰৰ যি অপমান ফুলেশ্বৰী দেৱীয়ে কৰিছিল সেই অপমান কি কৰা আছিল হিহতে সহ্য কৰা নাছিল আৰু এই অপমানৰ প্ৰতিবাদ স্বৰূপে হিহতে 18th century এটা কি কৰিছিল ওপেন বিদ্ৰোহৰ আৰম্ভণি কৰিছিল এই মুআমৰীয়াৰ নেতাসকলক ব্ৰাহ্মণৰ নেতাসকলক অকল ফুলেশ্বৰী দেৱী অপমান কৰা নাছিল ইয়াৰ আগতো বহুতো ৰজাই হিহতক মানে পদে পদে কি কৰিছিল অপমান কৰিছিল আৰু অপমান সহ্য নকৰি হিহতে 18th century মুআমৰীয়া সকলে কি কৰিছিল এই অপমানৰ বিৰুদ্ধে হিহতে এটা ওপেন প্ৰতিবাদ কৰিবলৈ বা বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছিল 18th century Fuleshwari died in 1713 AD. Fuleshwari mrityu হৈছিল 1713 ত. The king
then married her sister Deopadi or Draupadi. তেতিয়া শিৱসিংহই ফুলেশ্বৰীৰ মৃত্যুৰ পিছত কাক বিয়া কৰাইছিলে দেওপাদী বা দ্ৰৌপদীক বিয়া কৰাইছিলে and made her বৰৰাজা আৰু দ্ৰৌপদী কি কৰিছিলে বৰৰাজা পাতিছিলে with the name Ambika Ambika নাম দিছিলে দ্ৰৌপদীক বৰৰাজা পাতি দ্ৰৌপদীৰ নাম কি দিছিলে Ambika she died in 1741 আৰু Ambikaৰো কি হৈ গৈছিলে মৃত্যু হৈ গৈছিলে 1741 ত তাৰ পিছত and was succeeded as বৰৰাজা by another wife named Andari তাৰ পিছত আৰু এগৰাকী ঘৈণীয়েক বিয়া পাতিছিলে আৰু সেই ছোৱালীজনীকে কি কৰিছিলে বৰৰাজা পাতিছিলে আৰু তা একেতৰ নাম কি আছিল Andari আৰু who was renamed Sarveshwari আৰু একেতৰ নাম কি দিয়া হৈছিলে Sarveshwari দিয়া হৈছিলে Shiv Singh died in 1744 AD. He caused many Puranas and Sanskrit scriptures to be translated into Assamese. শিৱসিংহৰ মৃত্যু কেতিয়া হৈছিলে 1744 ত মৃত্যু হৈছিলে আৰু একেতে বিভিন্ন পুৰাণ আৰু সংস্কৃতৰ যিবিলাক লিপি আছে এইবিলাক কি কৰিছিলে অসমীয়াত ট্ৰান্সলেট কৰিছিলে During his reign Hinduism became the predominant religion of the Ahom kingdom. এখেতৰ দিনতে অৰ্থাৎ শিৱসিংহৰ দিনতে আহোম কিংডমৰ ভিতৰত মানে আহোম ৰাজত্বকালৰ ভিতৰত হিন্দু আছিল প্ৰিডমিনেন্ট ধৰ্ম মানে হিন্দু ধৰ্মই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰাধান্যপূৰ্ণ ধৰ্ম কোনটো ধৰ্ম আছিল হিন্দু ধৰ্ম আছিল শিৱসিংহৰ পিছত যিজন ৰজাই আহোমৰ ৰাজপাট দখল কৰিছিল সেইজনে আছিল প্ৰমত্ত সিংহ 1744 ত ৰাজত্ব গ্ৰহণ কৰিছিল আৰু 1751 ত এখেতৰ ৰাজত্বকাল শেষ হৈছিল On the death of the Shiv Singh, the nobles raised Rudra Singh second son. কি শিৱসিংহৰ মৃত্যুৰ পিছত নবলসকলে কি কৰিছিল ৰুদ্ৰ সিংহৰ দ্বিতীয়জন পুত্ৰক কি কৰিছিল ৰজা পাতিছিল এই দ্বিতীয়জন পুত্ৰৰ নাম কি আছিল সুনেনফা টু দা থ্ৰন সুনেনফাই ৰাজপাট দখল কৰিছিল আৰু একেদৰে হিন্দু নাম আছিল প্ৰমত্ত সিংহ আহোম নাম আছিল সুনেনফা প্ৰমত্ত সিংহৰ মৃত্যু হৈছিল 1751 ত after an uneventful reign of the 7 years আৰু এখেতে মাত্ৰ 7 বছৰ ৰাজত্ব কৰিছিল প্ৰমত্ত সিংহৰ ৰাজত্ব কালত ইমান বিশেষ গুৰুত্বপূৰ্ণ একো কাম হোৱা নাছিল যাৰ কাৰণে প্ৰমত্ত সিংহৰ বিষয়ে ইমানখিনি দিয়া হোৱা নাই মই এপিএসসি বুকত যিমানখিনি পাইছো এইখিনি আপোনালোকক শেয়াৰ কৰিছো প্ৰমত্ত সিংহৰ বিষয়ে আৰু কোনোবা যদি কিবা এটা আপোনালোকে জানি প্ৰমত্ত সিংহৰ বিষয়ে তেতিয়া হলে আপোনালোকে কমেন্টত জনাব মই মোক জানিবলৈ অকমান সহায় কৰিব আজি ইমানলৈকে সামৰিছো আৰু নেক্সট আমি ইয়াৰ পিছৰ যি ৰজা আছিল আহোম ৰাজপাটৰ সেইখিনি আমি ডিসকাস কৰিম পিছলৈ এতিয়া আপোনালোকৰ এক্সামৰ কাৰণে এই টপিকখিনি পঢ়িব বহুত ইম্পৰ্টেন্ট হয় যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেতিয়া হলে শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে সাবস্ক্ৰাইব কৰিলে আমি অকন মোটিভেট হও যাতে আৰু অকন ভিডিও বনাবৰ কাৰণে আজি ইমানলৈকে সামৰিছো আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ শুভৰাত্ৰি